নমস্কাৰ, মই নেইনা বৰুৱা আৰু মোৰ ইউটিউব ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে চাগে ভাবিছে আমি কি কৰি আছোঁ এয়া বেলুন ফুলাই। আজি আছিলে আমাৰ টিকনিৰ বাৰ্থডে, মানে আমাৰ অকণমানিজনী যে তাইক দেখি থাকে ভিডিঅ'ত, তাইৰ বাৰ্থডে। কিন্তু আজি চেলিব্ৰেশ্যন নকৰিলে কাইলৈহে কৰিব, কাৰণ আজি মোৰ আছিলে দিনত নাটক, সেইকাৰণে কাইলৈ পাতিম বুলি ক'লে। এইফালে দন্তি ককা বহি আছে আৰু এয়া বেলুন ফুলাই আছোঁ আমি। মোৰ মূৰতে সেন্দুৰ দেখিব পাৰে দেই, কাৰণ আজি মই কৈছোঁৱে যে দিনত নাটক আছিলে তাত লৈছিলোঁ। এয়া মানে নগ'লে, এয়া পাছতহে ধুব লাগিব। এয়া চিমাই ফুলাইছে গোটেইবোৰ বেলুন, মোৰ ভয় লাগে বহুত, তাইকে দিছোঁ ফুলাবলৈ, তাই ভয় নকৰে অলপো। আৰু এইফালে টিকনি ভাত খাই আছে, ৰাতি হৈছে যে তাই শুবও হ'ল। এইফালে নিজৰ এটা এইবোৰ কাইলৈও কৰিব পাৰিলোঁহেঁতেন, কিন্তু মানে কি হয়, মোৰ ৰাতিপুৱা শুই উঠাত দেৰি হয়, উঠিব নোৱাৰোঁ সোনকালে, সেইকাৰণে ভাবিলোঁ আজিয়ে কৰি থৈ যাওঁ আকৌ কাইলৈ কৰাতকৈ, সেইকাৰণে আজিয়ে কৰি ল'লোঁ। এয়া আমাৰ ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল আৰু এয়া ধুনীয়াকৈ বেলুন লগাই দিলোঁ। তাৰপিছত কাইলৈ টিকনিৰ দ্বিতীয়টো বাৰ্থডে হয়, ছেকেণ্ড বাৰ্থডে। बचपन का दोस्त চব কাম কৰি হৈ গ'ল আৰু মাহঁতে কিবা কাম আছিলে সেইবোৰ কৰি ল'লে। তাৰপিছত আমি এতিয়া ঘৰলৈ যাম আৰু কাইলৈ দেখুৱাম কেনেকৈ আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ। নেক্সট ডে মই আহি আছোঁ সিহঁতৰ ঘৰলৈ, আৰু আমাৰ ঘৰৰ ছাইডতে হয় সিহঁতৰ ঘৰটো, মানে বৰ্তাহঁতৰ ঘৰত। কেকটো আহি পোৱাহি নাছিলে, কেকটো আনিলে ভাইটিয়ে। তাৰপিছত এতিয়া মই কেকটো উলিয়াই ল'লোঁ আৰু এতিয়া কেক কাটিং হ'ব। এইফালে টিকনিৰ জেঠাইক হয়, আৰু এয়া মায়ে টিকনিক লৈ আছে, আৰু ইয়াত টিকনিৰ মাক, আৰু ইয়াত টিকনি জেঠাইকৰ ছোৱালীজনী, টিকনিৰ বায়েক। আপোনাৰতো কামেই নাই দিয়া, মই কাম নাই নে কথা ক'ব লাগিছো। এইফালে বনি আছে খানা, পি পেহা আৰু হাবিত্ৰী আইতা এইফালে লাগি আছে চবেই। এইফালে পনীৰ আছে, পনীৰ চব্জি, তাৰপিছত আৰু কিবা কিবি বনালে চব্জি। তাৰপিছত এইফালে দন্দি ককাই কিবা চাটনি বনাই আছে। কি বনাইছে আপুনি? কি যাব এইটো? কিহৰ চাটনি? বহিছে। খালে নাই? খালে? অঁ। দিনত চব কাম কৰি খাই কৰি হোৱাৰ পাছত ঘৰলৈ গ'লোঁ। তাৰপিছত ৰাতি আকৌ মাতিলে ভাত খাবলৈ। এইফালে টিকনি কি উঠিলে দেখাই আছিলে গিফ্টবোৰ। তাৰপিছত এয়া ৰাতি আকৌ কিবা খুৱাব বোলে, তাৰ কাৰণে মই এয়া আদা নহৰু কিবা কিবি পিচিবলৈ দিছিলে, মই মিক্সিত দি দিলোঁ, পিচি কৰি দিছোঁ। আৰু লগতে দিনত হৈ গ'ল, এতিয়া ৰাতিও খুৱাইছে। দিনত হ'ল পুৰি আৰু ৰাতি এতিয়া মাংস ভাত, সেয়া আমি এতিয়া খাম দগৰি। আৰু সেয়া
টিকনি এই যিমানে ডাঙৰ হৈছে সিমানে দুষ্ট হৈ আহি আছে বেলেগ মুখ চোকা হৈছে আজিকালি কথা ক'বই নোৱাৰি একদম মুখখন লাই শাক আৰু ব্ৰইলাৰ মাংস বনাব বুলি এইফালে পিয়ে কাটি আছে লাই শাক হ্যাঁ ঠিক আছে মামা খাইছা আমাক নিদিলে যে আমি এইফালে মোবাইল চাই আছোঁ বাহিৰত চবেই কথা পাতি আছে আমি ভিতৰতে মোবাইল চাইছোঁ আৰু বেছিকৈ মানে ইয়াত চিঞৰিব নোৱাৰি এগৰাকীয়ে মানে ডিউটি কৰি আছে যে সেইকাৰণে আমি এতিয়া বহি ইয়াতে মোবাইল চাই আছোঁ হাই